বাক্সা জিলাৰ মুছলপুৰত আজি অবড়ো নেতা জোন দাসৰ বিৰুদ্ধে ওলাই আহিল কেইবা শতাধিক UPPL দলৰ মহিলাৰ প্ৰতিবাদত উত্তাল হৈ পৰিল বাক্সা জিলাৰ সদৰ মুছলপুৰ। অবড়ো নেতাগৰাকীৰ বিৰুদ্ধে UPPL দলৰ মহিলা সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে BTCৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ বিৰুদ্ধে দুদিন পূৰ্বে কটু মন্তব্য কৰিছিল অবড়ো নেতা জোন দাসে। জোন দাসৰ মন্তব্যৰ পিছতে ক্ষুণ্ণ হৈ পৰে UPPL দলৰ কৰ্মকৰ্তাসকল। সেয়ে আজি মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মিলিত হৈ জোন দাসৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে মহিলাসকলে। জোন দাসৰ দালালি নচলিব, অবড়োৰ নামত জোন দাসে বেপাৰ কৰা বন্ধ কৰক, ৰাকেশ ব্ৰহ্ম জিন্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলৰ মাজৰ পৰা দুগৰাকীয়ে জোন দাসৰ বিৰুদ্ধে মুছলপুৰ আৰক্ষী থানাত এখন এজাহাৰ প্ৰদান কৰে। আজি ইয়াতে সমবেত হোৱাৰ কাৰণটোৱে হ'ল যোৱা 23/5/2025 তাৰিখৰ এটা নিউজ ওলাইছে। জোন দাস নামৰ কোনোবা একজন দালালে আমাৰ মুছলপুৰ সমষ্টিৰ MCL তথা BTRৰ EM সন্মানীয় ৰাকেশ ব্ৰহ্ম ছাৰৰ বিষয়ে বহুত অপপ্ৰচাৰ চলাই আছে। মানে কি তেখেতে কৈছে কি আমাৰ ৰাকেশ ব্ৰহ্ম ছাৰে আমাৰ সমষ্টিত কোনো কাম কৰা নাই, BTRত কোনো কাম কৰা নাই। যিখিনি মানে ভেটেনাৰী ডিপাৰ্টমেণ্টৰ বস্তু আহিছিলে সেইখিনিতো একো কাম কৰা নাই, তেখেতে নিজে খাই আছে। এনেকুৱা মানে বহুত অপপ্ৰচাৰ চলাই আছে। এই জোন দাস কোন হয়? এই জোন দাসক আমি চিনি নাপাওঁ। আৰু জোন দাসক আমি জানো যে তেওঁ এজন মানে কি দালাল হয়, চুৰ হয়। দালাল ৰূপী এজনী মানে বহুৰূপী মানুহ। তেখেতে যেতিয়া মানে আমাৰ বহাগ মাহত কুলি কেতেকীয়ে মাতে, তেখেতৰ নিচিনা মানে কুলি কেতেকীৰ নিচিনা ইলেকশ্যন আহিলে জোন দাসে ঘুপককে ওলাই আহে। গাঁতৰ পৰা ক'ৰ পৰা ওলাই আহে নাজানো। আৰু এই জোন দাসৰ নিচিনা চোৰৰ মুখত, দালালৰ মুখত আমাৰ সন্মানীয় ৰাকেশ ব্ৰহ্ম আমাৰ ভগৱান স্বৰূপ। গতিকে ভগৱান এজনৰ নাম চোৰৰ মুখত ল'ব নাপায়। গতিকে আমি আজি সমবেত হৈছোঁ মানে তেখেতে যিখিনি আমাৰ অনাবৰক লৈ কিনে ৰাজনীতি কৰা বুলি কৈছিলে, অপপ্ৰচাৰ চলাই আছে। আমাৰ অসমীয়া মানে মহিলা মানুহখিনিয়ে কোনো সাহায্য পোৱা নাই, কোনো মানে আৰ্থিক অনুদান পোৱা নাই, এনেকুৱা মন্তব্য কিছুমান কৰি আছে। আপোনালোকে চাওক, আপোনালোকে পাৰে যদি কেমেৰা ঘূৰাই দিয়ক। ইয়াত আমাৰ আজি 4,000 মান মহিলা, কেৱল অনাবৰৰ মহিলা ইয়াতে গোট খাইছে। আৰু মই নিজে ক'ব খুজিছোঁ, জোন দাসে দেখিছেনে মই দখনা পিন্ধিছোঁ নেকি? মই এগৰাকী জেনেৰেল মহিলা হয়, মোৰতো দখনা পিন্ধা নাই। জোন দাসে কি লৈ কিনে কৈছে যে বড়ো এটা মানে বিভেদ আনিব চেষ্টা কৰিছে। এই জোন দাসক এইটো প্ৰত্যাহ্বান জনাইছোঁ, যদি পাৰে মানাছৰ পৰা নহয়। জোন দাসে যেতিয়া বাতৰি কৰে তেখেতে কেৱল মানাছৰ পৰাহে কৰে। যদি সাহস আছে তেখেতে মুছলপুৰত আহি কিনে ৰাকেশ ব্ৰহ্মৰ হৈ তেখেতে বিৰুদ্ধাচৰণ কৰক। যদি সাহস আছে এইটো তেখেতে কৰক। আৰু এইটো কাৰণতে সকীয়াই দিব খুজিছোঁ হেৰিক মানে জোন দাসক সকীয়াই দিব খুজিছোঁ কি মানে আমি আজি তেখেতৰ যিখিনি বিৰুদ্ধাচৰণ কৰিছে, আমাৰ ৰাকেশ ব্ৰহ্ম ছাৰৰ বিৰুদ্ধে যিখিনি বিৰুদ্ধাচৰণ কৰিছে, এইখিনি কথাক লৈ আমি প্ৰশাসনৰ ওচৰত এজাহাৰ দাখিল কৰিম। আৰু যদি প্ৰশাসনে একো ব্যৱস্থা নলয় তেতিয়াহ'লে আমি মুছলপুৰৰ গোটেই মহিলা 10,000 মহিলা লৈ যাই জোন দাসৰ ঘৰ ঘেৰাও কৰিম। এইটো আমাৰ মানে মূল উদ্দেশ্য। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।